কাজিৰঙা মোৰ বহমপুৰটো কাজিৰঙা লোকসভা সমষ্টিত পৰে আৰু কাজিৰঙা লোকসভা সমষ্টিত এবাৰ সুনামি আহিব আৰু জিকাটোতো বহুত ভোটত জিকিম। আমি এতিয়া চেষ্টা কৰি আছোঁ কিমান বেছি ভোটত মাৰ্জিনত জিকিব পাৰে কাজিৰঙা ক্ষেত্ৰত। আৰু নগাঁও লোকসভা সমষ্টিটো এইবাৰ ৰাইজে আচৰিত হোৱা এটা ৰিজাল্ট হ'ব আৰু নগাঁও লোকসভা সমষ্টি আমি যে জিকিম আজি প্ৰায় খাটাং হৈছে। মানে নগাঁও লোকসভা সমষ্টিত লখিমপুৰ যেনে প্ৰাৰ্থিত্ব বিচাৰিছিলে, কিন্তু তেওঁ নগাঁও সমষ্টিত টিকট নাপাই ধুবুৰী পালেগৈ। মানে কি ক'ব, পলায়ন কৰিছিলে নেকি? চাওক, তেখেতে ধুবুৰীত নিৰ্বাচন খেলিছে আৰু নগাঁও লোকসভা সমষ্টিত যিগৰাকী সাংসদক এইবাৰ প্ৰাৰ্থিত্ব প্ৰদান কৰিছে, তেখেত নগাঁও লোকসভা সমষ্টিৰ আগতেও সাংসদ আছিলে। যোৱা 5টা বছৰত সাংসদ হিচাপে নগাঁওবাসী ৰাইজে তেখেতক জানে আৰু তেখেত কিহৰ কাৰণে সাংসদ হৈছিলে, ৰাইজৰ উন্নয়নৰ কাৰণে সাংসদ হৈছে নে তেখেতে মাজে মাজে তেখেতক ফেচবুকত দেখা পাওঁ। মই কিছুদিন আগত তেখেতক কৈছোঁ যে তেখেত ফেচবুক MP, আৰু আমি তাৰ বাহিৰে নগাঁওবাসী ৰাইজে তেখেতৰ পৰা একো পোৱা নাই। সেইকাৰণে এইবাৰ আমি এটা বস্তু নিশ্চিত যে নগাঁওবাসী ৰাইজে এইবাৰ সম্পূৰ্ণ সকলোকে ত্যাগ কৰি প্ৰত্যেকজনে এইবাৰ ভাৰতীয় জনতা পাৰ্টিৰ নাৱত উঠিবৰ কাৰণে সকলো ৰৈ আছে। আৰু মই জানো যে ভাৰতীয় জনতা পাৰ্টিৰ এইবাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই থাৰ্ড টাইম যিখন বাছ যাব, থাৰ্ড টাইম বাছখনত নগাঁৱৰ এইবাৰ নগাঁৱৰ প্ৰতিনিধি এখন বাছত অংশীদাৰ হ'ব। কংগ্ৰেছৰ মাজতো সংঘাত আছেই। তেওঁলোকে ইজনে সিজনৰ পৰস্পৰৰ প্ৰতি তেওঁলোকৰ থকা অবিশ্বাস আৰু ইজনে সিজনক ডুবাওঁতে কংগ্ৰেছ ডুবিয়ে গ'ল। কংগ্ৰেছ এতিয়া ডুবিবলৈ বাকী নাই। কংগ্ৰেছে ইজনে সিজনক কৰোঁতেই ডুবিছে। কংগ্ৰেছৰ বেলেগত পৃথিৱীত নাই। কংগ্ৰেছে এতিয়া নিজৰ পাৰ্টিটোক ভালকৈ শৃংখলাবদ্ধভাৱে ভালকৈ ঠিক কৰিব লাগিব। তেখেতসকলে 2032ৰ ইলেকশ্যন খেলিলে ভাল, তেতিয়ালৈকে তেওঁলোকে পাৰ্টিটো আকৌ একগোট কৰিব পাৰিব। মই ভাবোঁ কংগ্ৰেছে এইবাৰ ইলেকশ্যন নেখেলাই ভাল। নগাঁৱত যথেষ্ট সংখ্যালঘু ভোট আছে, কেনেধৰণে এইবাৰ বিজেপিলৈ আনে? সংখ্যালঘু ভোটক আমি সদায় টাৰ্গেট কৰোঁ। কংগ্ৰেছে ভোট বেংক বুলি ব্যৱহাৰ কৰি আহিছে আৰু অসমৰ সংখ্যালঘু, স্পেচিয়েলি মই বেলেগ ভাৰতবৰ্ষৰ সংখ্যালঘুৰ কথা কোৱা নাই, অসমৰ সংখ্যালঘু জনসাধাৰণ এইবাৰ উন্নয়নৰ লগত আছে। আৰু মোদী ডাঙৰীয়াৰ উন্নয়ন, 10টা বছৰে মোদী ডাঙৰীয়াই কৰা উন্নয়ন আৰু ৰাইজক দিয়া নিৰাপত্তা আৰু সুৰক্ষাৰ ওপৰত ভৰসা আছে। আৰু অসমৰ মুছলমান সমাজে এইবাৰ এটা বস্তু দেখুৱাই দিব, প্ৰত্যেকটো চিটতে আপুনি আচৰিত নহ'ব ধুবুৰীটো যে AGP প্ৰাৰ্থী নিজিকিব বুলি। কাজিৰঙা মোৰ বহমপুৰটো কাজিৰঙা লোকসভা সমষ্টিত পৰে আৰু কাজিৰঙা লোকসভা সমষ্টিত এবাৰ সুনামি আহিব আৰু জিকাটোতো বহুত ভোটত জিকিম। আমি এতিয়া চেষ্টা কৰি আছোঁ কিমান বেছি ভোটত মাৰ্জিনত জিকিব পাৰে কাজিৰঙা ক্ষেত্ৰত। আৰু নগাঁও লোকসভা সমষ্টিটো এইবাৰ ৰাইজে আচৰিত হোৱা এটা ৰিজাল্ট হ'ব আৰু নগাঁও লোকসভা সমষ্টি আমি যে জিকিম আজি প্ৰায় খাটাং হৈছে। মানে নগাঁও লোকসভা সমষ্টিত লখিমপুৰ যেনে প্ৰাৰ্থিত্ব বিচাৰিছিলে, কিন্তু তেওঁ নগাঁও সমষ্টিত টিকট নাপাই ধুবুৰী পালেগৈ। মানে কি ক'ব, পলায়ন কৰিছিলে নেকি? চাওক, তেখেতে ধুবুৰীত নিৰ্বাচন খেলিছে আৰু নগাঁও লোকসভা সমষ্টিত যিগৰাকী সাংসদক এইবাৰ প্ৰাৰ্থিত্ব প্ৰদান কৰিছে, তেখেত নগাঁও লোকসভা সমষ্টিৰ আগতেও সাংসদ আছিলে। যোৱা 5টা বছৰত সাংসদ হিচাপে নগাঁওবাসী ৰাইজে তেখেতক জানে আৰু তেখেত কিহৰ কাৰণে সাংসদ হৈছিলে, ৰাইজৰ উন্নয়নৰ কাৰণে সাংসদ হৈছে নে তেখেতে মাজে মাজে তেখেতক ফেচবুকত দেখা পাওঁ। মই কিছুদিন আগত তেখেতক কৈছোঁ যে তেখেত ফেচবুক MP, আৰু আমি তাৰ বাহিৰে নগাঁওবাসী ৰাইজে তেখেতৰ পৰা একো পোৱা নাই। সেইকাৰণে এইবাৰ আমি এটা বস্তু নিশ্চিত যে নগাঁওবাসী ৰাইজে এইবাৰ সম্পূৰ্ণ সকলোকে ত্যাগ কৰি প্ৰত্যেকজনে এইবাৰ ভাৰতীয় জনতা পাৰ্টিৰ নাৱত উঠিবৰ কাৰণে সকলো ৰৈ আছে। আৰু মই জানো যে ভাৰতীয় জনতা পাৰ্টিৰ এইবাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই থাৰ্ড টাইম যিখন বাছ যাব, থাৰ্ড টাইম বাছখনত নগাঁৱৰ এইবাৰ নগাঁৱৰ প্ৰতিনিধি এখন বাছত অংশীদাৰ হ'ব। কংগ্ৰেছৰ মাজতো সংঘাত আছেই। তেওঁলোকে ইজনে সিজনৰ পৰস্পৰৰ প্ৰতি তেওঁলোকৰ থকা অবিশ্বাস আৰু ইজনে সিজনক ডুবাওঁতে কংগ্ৰেছ ডুবিয়ে গ'ল। কংগ্ৰেছ এতিয়া ডুবিবলৈ বাকী নাই। কংগ্ৰেছে ইজনে সিজনক কৰোঁতেই ডুবিছে। কংগ্ৰেছৰ বেলেগত পৃথিৱীত নাই। কংগ্ৰেছে এতিয়া নিজৰ পাৰ্টিটোক ভালকৈ শৃংখলাবদ্ধভাৱে ভালকৈ ঠিক কৰিব লাগিব। তেখেতসকলে 2032ৰ ইলেকশ্যন খেলিলে ভাল, তেতিয়ালৈকে তেওঁলোকে পাৰ্টিটো আকৌ একগোট কৰিব পাৰিব। মই ভাবোঁ কংগ্ৰেছে এইবাৰ ইলেকশ্যন নেখেলাই ভাল। নগাঁৱত যথেষ্ট সংখ্যালঘু ভোট আছে, কেনেধৰণে এইবাৰ বিজেপিলৈ আনে?
সংখ্যালঘু ভোটক আমি সদায় টাৰ্গেট কৰোঁ কংগ্ৰেছে ভোট বেংক বুলি ব্যৱহাৰ কৰি আহিছে আৰু অসমৰ সংখ্যালঘু স্পেচিয়েলি মই বেলেগ ভাৰতবৰ্ষৰ সংখ্যালঘুৰ কথা কোৱা নাই অসমৰ সংখ্যালঘু জনসাধাৰণ এইবাৰ উন্নয়নৰ লগত আছে আৰু মোদী ডাঙৰীয়াৰ উন্নয়ন 10টা বছৰে মোদী ডাঙৰীয়াই কৰা উন্নয়ন আৰু ৰাইজক দিয়া নিৰাপত্তা আৰু সুৰক্ষাৰ ওপৰত ভৰসা আছে আৰু অসমৰ মুছলমান সমাজে এইবাৰ এটা বস্তু দেখুৱাই দিব প্ৰত্যেকটো চিটতে আপুনি আচৰিত নহ'ব ধুবুৰীতে যে এজিপি প্ৰাৰ্থী নিজিকিব বুলি